হেল্ল' গাইজ, আপোনালোকে যিহেতু গম পাইছেই কেইবাদিন আগতেই আমাৰ CM ছাৰে ঘোষণা কৰিছিলে যে ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 এপইণ্টমেণ্ট লেটাৰ জানুৱাৰী 9 আৰু 10 তাৰিখে ডিষ্ট্ৰিবিউট কৰিব। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে কিছু ইনফৰমেশ্যন লৈ আহিছোঁ। তাৰ লগতে কিছুমান আপোনালোকৰ ডাউট আছিলে যে এপইণ্টমেণ্ট লেটাৰ আনিব গ'লে লগত কি ডকুমেণ্টছ নিব লাগিব বা কিছুমানৰ কিছু প্ৰব্লেম আছিলে যে সেই নিৰ্দিষ্ট ডেটত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ আনিব যাব নোৱাৰে। গতিকে সেই কুৱেশ্যনবোৰৰ অৰ্থাৎ সেই ডাউটবোৰৰ মই আনচাৰ দিবলৈ চেষ্টা কৰিম। তাৰ লগতে আৰু কিছুমান কুৱেশ্যন আছিলে যদিহে মেডিকেল চাৰ্টিফিকেট আগতে বনাই থওঁ হ'ব নেকি। গতিকে সকলোবোৰ কুৱেশ্যনৰে আনচাৰ আজিৰ এই ভিডিঅ'টো ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক কওঁ যে আপোনালোকৰ 9 জানুৱাৰী তাৰিখে গ্ৰেড 4ৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব। তাৰ পাছতেই অৰ্থাৎ 10 জানুৱাৰী তাৰিখে আপোনালোকৰ গ্ৰেড 3 এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব। আৰু সেই এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে ভেনিউটো চিলেক্ট কৰা হৈছে আপোনালোকৰ সৰুসজাই ষ্টেডিয়াম। তাতেই আপোনালোকক এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব। আৰু তাৰ লগতে কিছুমানৰ কুৱেশ্যন আছিলে যদিহে কিছুমানৰ কিছু বিশেষ অসুবিধাৰ কাৰণে নিৰ্দিষ্ট ডেটত যদি উপস্থিত থাকিব নোৱাৰে তেতিয়া কি হ'ব। আপোনালোকৰ এটা ডাউট আছিলে যে যোনদিনা আপোনালোকে এপইণ্টমেণ্ট লেটাৰ ল'ব যাব সেইদিনা আপোনালোকৰ কি ডকুমেণ্টছ লগত নিব লাগিব সেইটোৰ বিষয়ে। গতিকে আজিৰ এই ভিডিঅ'টোত কওঁ যে আপোনালোকে যিবোৰ আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে সকলোবোৰ লৈ যাব। কিন্তু আপোনালোকৰ যিহেতু যথেষ্ট কেণ্ডিডেট আছিলে গতিকে হাতে হাতে যোনটো এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰে সেইটো সম্ভৱ নহয়। গতিকে আপোনালোকে যদিও একো ডকুমেণ্টছো নিনিয়ে তেনেহ'লে একো নহয়, যিহেতু আপোনালোকৰ সকলোৰে এপইণ্টমেণ্ট লেটাৰ অনলাইনতে আপলোড কৰা হ'ব। তাৰ লগতে আপোনালোকৰ দ্বিতীয় যোনটো ডাউট আছিলে যে যদিহে সেই নিৰ্দিষ্ট দিনকেইটাত উপস্থিত থাকিব নোৱাৰোঁ তেতিয়া এপইণ্টমেণ্ট লেটাৰ পাবনে নাই। গতিকে সকলোৱে পাব, যিহেতু আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ যোনটো অফিচিয়েল ৱেবছাইট থাকে তাতে আপলোড কৰা হয়। আপোনালোকৰ নিজৰ যোনবোৰ ইউজাৰ ID আৰু পাছৱৰ্ড এণ্টাৰ কৰি আপোনালোকে সেই এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকৰ যদি বিশেষ সুবিধা হয় তেনেহ'লে আপোনালোকে নগ'লেও হ'ব, কিন্তু আপোনালোকে গ'লে ভাল হয়, যিহেতু এটা এক্সপিৰিয়েঞ্চ হয়, আপোনালোকৰ লাইফ টাইমৰ কাৰণে এক্সপিৰিয়েঞ্চ থাকি যাব এইটো। গতিকে আপোনালোকৰ যদি বিশেষ অসুবিধা নহয় তেনেহ'লে আপোনালোকে নিজে যাব আৰু সেই এপইণ্টমেণ্ট লেটাৰ যোনটো এক্সপিৰিয়েঞ্চ হয় সেইটো আপোনালোকে ল'ব পাৰিব। তাৰ লগতে আপোনালোকৰ আৰু এটা ডাউট আছিলে যে যিহেতু আপোনালোকে এপইণ্টমেণ্ট লেটাৰ লোৱাৰ পাছত জইন কৰিবৰ কাৰণে আপোনালোকৰ মেডিকেল চাৰ্টিফিকেট লাগে, অৰ্থাৎ যোনটোক আপোনালোকে ফিটনেছ চাৰ্টিফিকেট বুলি কোৱা হয়, যোনটো আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰৰ পৰা পোৱা যায়, অৰ্থাৎ তাৰ পৰা কালেক্ট কৰিব লাগে সকলোবোৰ মেডিকেল চাৰ্টিফিকেট বা সকলোবোৰ মেডিকেল ডিটেইলছ দি পেলাই যোনখন কালেক্ট কৰা হয় সেইখন আপোনালোকে আগতীয়াকৈ কালেক্ট কৰিব পাৰে নেকি। গতিকে সেইটো আপোনালোকে নোৱাৰিব, কাৰণ আপোনালোকৰ যোনটো এপইণ্টমেণ্ট নাম্বাৰ থাকে, এপইণ্টমেণ্ট লেটাৰৰ যোনটো নাম্বাৰ থাকে সেই নাম্বাৰটো আপোনালোকে যোনখন এখন ফৰ্ম ফিল আপ কৰিব লাগে তাৰ পৰা আপোনালোকে যেতিয়া জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা যোনখন চাৰ্টিফিকেট কালেক্ট কৰে সেই সময়ত তেতিয়া আপোনালোকে এপইণ্টমেণ্ট লেটাৰত থকা নাম্বাৰটো তাত লিখিব লাগে। গতিকে আপোনালোকে যিহেতু এপইণ্টমেণ্ট লেটাৰ নোপোৱালৈকে সেই নাম্বাৰটো নাপায়, গতিকে এপইণ্টমেণ্ট লেটাৰ যেতিয়া পাব তাৰ পাছতহে আপোনালোকে সেই নাম্বাৰটো পাব, আৰু সেই নাম্বাৰটো সেই ফৰ্মত ফিল আপ কৰিলেহে আপোনালোকে যোনটো আপোনালোকে জইণ্ট ডাইৰেক্টৰৰ পৰা চাৰ্টিফিকেট পাব সেইখন কালেক্ট কৰিব পাৰিব। গতিকে এইকেইটা আছিলে আপোনালোকৰ ডাউট, গতিকে মই ডাউটকেইটা ক্লিয়াৰ কৰি দিলোঁ। তাৰ লগতে আৰু এটা ইনফৰমেশ্যন আছিলে, এই ইনফৰমেশ্যনটো মই আগৰ যোনবোৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰা হৈছিলে তাৰ পৰা কৈছোঁ যে তাত যাওঁতে আপোনালোকৰ বেগবোৰ চেক কৰা হয়, আৰু বেগত যদিহে কিবা আপোনালোকৰ কোনো ধৰণৰ ক'লা কাপোৰ থাকে, অৰ্থাৎ ক'লা চাৰ্ট হওক, প্লেইন যোনটো একো নাথাকে, প্লেইন ব্লেক হওক বা কিবা ক'লা টি চাৰ্ট হওক, গতিকে সেইবোৰ আপোনালোকক ভিতৰলৈ নিব নিদিয়ে। গতিকে আপোনালোকে ক'লা কাপোৰ বা ক'লা যিবোৰ চাৰ্ট থাকে সেইবোৰ এভইড কৰিব, আৰু তাৰ বাহিৰে বেলেগ অন্য ৰঙৰ কাপোৰ লৈ যাব পাৰিব। গতিকে আপোনালোকৰ ক্ষেত্ৰত নহ'বও পাৰে, কিছুৱে চেক কৰে আৰু কিছুৱে নকৰে। গতিকে এইটো ইনফৰমেশ্যন মই দি থ'লোঁ। তাৰ লগতে ভিতৰত যিহেতু খোৱা পানীৰ ব্যৱস্থা কৰা হয়, গতিকে আপোনালোকে বাহিৰৰ পৰা কোনো ধৰণৰ বটল নিনিলেও হ'ব, আৰু বটল যদিও লৈ যায় তেনেহ'লে আপোনালোকে বাহিৰত থৈ যাব লাগিব। গতিকে এইকেইটা আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। আপোনালোকলৈ বেষ্ট উইচেছ থাকিলে। থেংক ইউ।